প্রশ্ন কাকত ফাদিল হওয়ার পিছর দিনার পরাই আমি তৃণমূল ছাত্র পরিষদে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানের পদত্যাগ পত্র বিচারি আছো, পদত্যাগ কামনা কৰি আছো, পদত্যাগৰ দাবী দি আছো। আৰু শিক্ষামন্ত্রী ডাঙৰীয়াই যেতিয়ালৈকে পদত্যাগ নকৰিব তেতিয়ালৈকে আমি তৃণমূল ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিয়ে থাকিম। আজি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ বিজেপি চৰকাৰে হেতালি খেলি আছে। বিজেপি চৰকাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰিব লাগে, অনতিপলমে বন্ধ কৰিব লাগে। আজি বিজেপি চৰকাৰৰ এই 10 বছৰীয়া কাৰ্যকালত যদি আমি চাব যাওঁ, 10 বছৰৰ ভিতৰত 17ত নেট কেলেংকাৰী হৈছিলে, 18ত হৈছিলে, 19ত হৈছিলে, 24ত হৈছিলে, আকৌ এইবাৰ 26ত হৈছে। বাৰে বাৰে যে এই নেট পৰীক্ষাৰ কেলেংকাৰীবিলাক সংগঠিত হৈ আছে, তাৰ কাৰণে ব্যৰ্থতা স্বীকাৰ কৰি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া পদত্যাগ কৰিব লাগে। আৰু অনতিপলমে এই নেট পৰীক্ষাৰ লগত যিসমূহ দোষী কালপিত এওঁলোকক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, এই দাবী আমি জনাই আহিছোঁ।